প্ৰয়াত সুৰেন্দ্ৰনাথ বৰ্মাদেৱৰ স্মৃতিৰ ৰেঙনি। চাওঁতে চাওঁতে আজি ছমাহ হ'ল এটি দীঘলীয়া জীৱনৰ স্মৃতি এখনি গ্ৰন্থত আবদ্ধ হ'ল। মৃত্যুক জীৱন দিবলৈ দৌৰিছোঁ, মাথো দৌৰিছোঁ, হাবাথুৰি খাইছোঁ তথাপি নেৰিছোঁ। মায়া মৰীচিকা খেদি ফুৰিছোঁ তেওঁক জীয়াই তুলিবলৈ। ছমাহ আগতে নৈৰ পাৰত চিতা জুই একুৰা দপদপাই আকৌ জ্বলি উঠিল। সেই দহনত দেহ মনত পুৰণি উঠিল। হৃদয়ত বেদনাৰ ছাতি ফুটে, অব্যক্ত বেদনা। চিতা জুইৰ দহনি দহিছে যিজনক, বুজিছে তেওঁ এই দহনৰ পুৰণি কিমান। তেতিয়াই অন্তৰে চকুলতকে পুৰণি স্মৃতিয়ে আমনি কৰে। নিষ্ঠাৱান নিয়মীয়া সুদক্ষ সুচতুৰ শিক্ষক বুলিলে অন্ত নপৰে তেখেতৰ গুণত আজিৰ। ভিন্ন বতাৰে অলংকৃত গুণৰ আকৰ, সাহিত্য সংস্কৃতিৰ একান্ত সেৱক, আছিল একেধাৰে সুবক্তা সুলেখক। সাধাৰণ পোচাক পৰিহিত, কিন্তু অংকশাস্ত্ৰ বিজ্ঞানৰ আছিল পণ্ডিত বিচক্ষণ। জন্মিলে মৰিব লাগে এই নীতি নিৰন্তৰ প্ৰবাহিত হৈ আছে সৃষ্টি পাতনিৰে পৰা। জন্মন্তৰ বাদ মানি লৈ পূৰ্ণ কৰোঁ জীৱনৰ আশা। স্বামীৰ প্ৰিয় বন্ধুৱেই নহয় অকল, সহকৰ্মীও আছিলোঁ আমি, পিছলৈ তেখেত অধ্যক্ষ প্ৰধান। বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সজীৱ স্মৃতিয়ে কৰিছে আমনি। হাস্যমধুৰ কত যে কথা, মনৰ কোহে কোহে আছে বহু লেখা। এয়া মাথো স্মৃতিৰ ৰেঙনি। আজি এই পুণ্যতিথিত বৰ্মন দেৱক বিদেহ আত্মাৰ চিৰশান্তি সভক্তিৰে পৰম পিতাৰ ওচৰত কৰিছোঁ কামনা। পৰিয়ালবৰ্গলৈ যাচিলোঁ সমবেদনা। ওম শান্তি শান্তি শান্তি। নমস্কাৰ।